অসমৰ জনপ্ৰিয় কবি মানৱতাবাদী কবি নীলিম কুমাৰ আফ্ৰোজা আখতাৰাৰ মন্দিৰ কেইদিনমান পূৰ্বে লিখা কবিগৰাকীৰ এই কবিতাটিয়ে আলোড়ন সৃষ্টি কৰিছিল। সেইগৰাকী কবি যেন অহৰহ প্ৰচেষ্টাত আছে সমাজত সৃষ্টি হোৱা বিভেদ অপ্ৰেমবোৰ আঁতৰাই এখন ঐক্য আৰু সংহতিৰ সমাজ গঢ়াৰ, যাৰ পৰিপ্ৰেক্ষিতত তেখেতে ভাতৃত্ববোধৰ অন্য এক নিদৰ্শন দাঙি ধৰি এইবাৰ লিখিছে আফ্ৰোজাই মোলৈ খেজুৰ পঠাইছে। ৰমজানৰ মাহ আফ্ৰোজাই মোলৈ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত। সৰু কাগজ এটুকুৰাটো লিখিছে তাই, খেজুৰবোৰ খাবা ভাইজান, খেজুৰবোৰ খাবা। মোৰ ৰোজা নাই, চেহেৰি ইফতাৰ নাই। আফ্ৰোজাই মোক তাইৰ ভাগৰ ইফতাৰৰ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ পেকেটত। কোনোবাই মোক কানে কানে কৈছিল মক্কাৰ খেজুৰ খোৱা নিষেধ। আফ্ৰোজাই মোলৈ মক্কাৰ খেজুৰ পঠাইছে। মোৰ কোনো আল্লাহ বা ঈশ্বৰলৈ মনত পৰা নাই। মোৰ চকুত ভাহি উঠিছে দূৰৈৰ মৰুভূমিৰ ৰ'দৰ তাপত ঘামি জামি থিয় হৈ থকা খেজুৰ গছবোৰলৈ। মোৰ চকুত ভাহি উঠিছে ৰাতিৰ জোনাকত তিতি তিতি থিয় হৈ থকা সেই খেজুৰ গছবোৰলৈ, যিবোৰে আল্লাহ আৰু ঈশ্বৰক ৰিঙিয়াই নামাতে, ৰিঙিয়াই ৰিঙিয়াই মাতি থাকে মানুহক। সেই খেজুৰ গছবোৰে নাজানে আল্লাহনো কোন, ঈশ্বৰনো কোন। আফ্ৰোজাই মোলৈ খেজুৰ পঠাইছে। আফ্ৰোজা আফ্ৰোজা আফ্ৰোজা, সেইজনী আফ্ৰোজা যিয়ে মছজিদ এটা থকাৰ পিছতো মন্দিৰ এটা সাজি লৈছিল বুকুত। ৰমজানৰ মাহ আফ্ৰোজাই মোলৈ খেজুৰ পঠাইছে ভাতৃত্ব নামৰ এটা পেকেটত, ধৰ্ম নিৰপেক্ষতাৰ ঠিকনাত। ধন্যবাদ।